নমস্কাৰ, আজি আমি বাস্তুসন্মত কৰিবলৈ আহিছিলোঁ ধেমাজিলৈ। এটুকুৰা খালী মাটিত গৰাকীয়ে এটা নতুনকৈ ঘৰ সাজিব সম্পূৰ্ণ বাস্তুসন্মত ৰূপত। এইখিনিতে আমি সকলোকে জনাওঁ যে ঘৰ এখন আৰম্ভণিৰ পৰাই প্ৰথম অৱস্থাৰ পৰাই বাস্তুসন্মত হিচাপে বনাব পৰাটো এটা বহুত ডাঙৰ সৌভাগ্য। শাস্ত্ৰই কৈছে যি মানুহৰ পূৰ্বজন্মৰ পুণ্য থাকে একমাত্ৰ তেওঁহে এইটো জন্মত এখন ঘৰ আৰম্ভণিৰ পৰাই বাস্তুসন্মত হিচাপত বনাব পাৰে। প্ৰেক্টিকেল অৰ্থত আমি এটা কথা দেখা পাইছোঁ যে আমাৰ সমাজত খুব বেছি 2 বা 3% মানুহ এনেকুৱা আছে যি ঘৰ এখন প্ৰথমৰ পৰাই বাস্তুসন্মত হিচাপে বনায়। বাকী মেক্সিমাম মানুহে কিন্তু ঘৰখন বাস্তুসন্মত কৰি বাস্তু দোষৰ পৰা মুক্ত কৰিহে লয়। এইখিনিতে এটা প্ৰশ্ন আমি প্ৰায় মুখামুখি হওঁ যে কেনেকুৱা মাটি ঘৰৰ কাৰণে সকলোতকৈ ভাল। আমি জনাওঁ যে যি মাটিত ধান খেতি হয় সেই মাটি ঘৰ এখনৰ বাবে সৰ্বশ্ৰেষ্ঠ। ধান চাউলত লক্ষী মাতাৰ বসবাস কৰে। ধান খেতি হোৱা মাটিত ঘৰ বনালে সেইখন লক্ষী বসবাস কৰা ঘৰ হয়। আজিলৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।